হেল্ল' গাইজ, গুড মৰ্ণিং। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। মানে যোৱাকালি ৰাতি থাকিলোঁ, এতিয়া ইয়াৰ পৰা যাওঁ আৰু নতুন নতুন জেগা কিছুমান এক্সপ্ল'ৰ কৰোঁ, চাওঁ গুগল মেপে কি দেখা। ইয়াৰ পৰা আমি বাইকখন উলিয়াই ল'লোঁ, পাৰ্কিঙত থৈছিলোঁ ৰাতি। এতিয়া গুগল মেপৰ দ্বাৰা আমি ঘূৰি ফুৰোঁ আৰু চাওঁ গুগল মেপে আজি ক'ত ক'ত লৈ যায়। বিশ্বাস ৰাখিছোঁ এই টাউনৰ মাজেদি নেশ্যনেল হাইৱে 6 এইটো। তো গাইজ, আমাৰ ডেষ্টিনেশ্যনক লাগি বেছি সময় নাই, মানে প্ৰায় 50 মিনিট বা হৈ যাব, 50 মিনিট লাগি যাব, মানে 30 কিলোমিটাৰটো। তো 30 কিলোমিটাৰৰ পিছত পাই যাম আৰু ইয়াতে অলপমান ৰখিলোঁ। সেউজীয়া পৰিৱেশ দেখি, ডাঙৰ ডাঙৰ পাহাৰ গোটেই দেখিব পাৰিছে চাগে। চাওক, তলত এটা নিজৰা আছে, ডাঙৰ নিজৰা এটা। এয়া চাওক, একদম কুঁৱলীৰ পৰা আৰম্ভ হৈ গ'ল আৰু এইবোৰ দেখা নাপায় আগৰ ফালে কি আছে। গাইজ, আকৌ এবাৰ ৰখিলোঁ, মানে য'ত য'ত ভাল লোকেশ্যন থাকে তাতে ৰখি দিব মন যায়। মানে এই হিলখন দেখিছেনে, কি ধুনীয়া দেখি। তাতে এখন বজাৰ আছে, ইয়াতে মাকৈ বেছি আছে, আমাৰ পংকজে মাকৈ কিনি আছে, তাতে মাকৈ খাওঁগৈ। লোকেশ্যন ইয়াত ভাল, মানে ফটো উঠা মজা। গৰম গৰম চাহ, ঠাণ্ডা ঠাণ্ডা, মানে অনুভৱ নোহোৱা ঠাণ্ডা আৰু পৰিৱেশ। যদিও আমাৰ সিফালে যিটো এনেকুৱা বতৰত যেনেকুৱা ঠাণ্ডা, কাপোৰ নিপিন্ধাকৈ থাকিব নোৱাৰি, তেনেকুৱা নহয় অৱস্থা। তো চাহটো খাই ল'ম, চাহটো খাই আৰু আমাৰ ডেষ্টিনেশ্যন। আমি সেই এটা ৰাস্তাৰে আহি থাকোঁতে এটা ৱাটাৰ ফলছ দেখিলোঁ, বোলে ইয়াতে সোমাই যাওঁ। পিছত বা কি পাওঁ কি নাপাওঁ নাজানো। ৱাটাৰ ফলছটো আগতে আমি যাই লওঁ, সেইটোতো চোৱা হ'ব। বলকচোন যাই থাকোঁ ৱাটাৰ ফলছটো লৈ। এই ৱাটাৰ ফলটোৰ নাম বোলে ৱাকাবা ৱাটাৰ ফল। চিৰি আছে, মানে সেইকাৰণে তলৰ ফালে চাই চাই যাই থাকিব লগা হৈছে। লগ যাই থাকো, ৱাটাৰ ফলটো চাই লওঁ ফাৰ্ষ্ট। মানে কি হ'ব, চাৰিওফালে কেৱল পানীয়ে পানী, ওপৰৰ পৰা পানী, এই তলেদি পানী বৈ আছে, চবফালে পানী পানী, কিনকে থাকেহে ইমান মানুহ আছে। আমাৰ তাতে দেখোন 2 দিন 3 দিন এনেকৈ পেনপেনীয়া বৰষুণ হৈ থাকিলে বেয়া পাওঁ। ইয়াতে এনেকুৱা মানে অৱস্থা আৰু। ডাঙৰ ৱাটাৰফলটো চাই হ'ব। মই ৱাটাৰফলটোৰ কাষতে আছোঁ, চাওক। এই ওপৰৰ পৰা পানীটো বৈ আহিছে, তলেদি যাই আছে, ক'ত যাই আছে মই একো দেখা পোৱা নাই। তলখিনি কি আছে, একদম পিছল পিছল হৈ আছে। বেছি আগলৈ বেছি ঘূৰি নুফুৰোঁ দুটা বন্ধাকে। ইয়াতে আহি ভালে লাগিল। এটা ৱাটাৰফল চালোঁ, মানে এটা চিন এটা হ'ল আৰু নেক্সট বেলেগ এটা ঠাইলৈ যাই আছোঁ আৰু। ভাবিছিলোঁ বেছি তলত নাযাওঁ আৰু, কিন্তু নাযাকে থাকিব নোৱাৰি। 30 টকা দি সোমাইছোঁ তাতে। চবতে ফিজ কাটিব লাগে, পাৰ্কিং হওক, মানুহৰ। দিয়ক, তলৰ ফালে কি আছে চাই লওক। অৱস্থা অলপমান তলত আহি দেখা পালোঁ, মানে ইয়াতে আছে, মানে সেই ডাঙৰ ফলছটো সেইফালে আছে, দেখা পাইছে চাগে। সেইটো ফলছ বিৰাট ডাঙৰ, আৰু আপুনি ভালকৈ দেখা নাপাব, কাৰণ ইয়াতে একদম মেঘে আৱৰি ধৰিছে। তলত গ'লে একদম ভয়ে লাগে। চাওক, দেখিছে? তো চাওঁ আৰু কি কি দেখাব পাৰোঁ আজিৰ ভিডিঅ'টোত। এতিয়া আমি ৱাটাৰফলটোৰ পৰা ওলাওঁ আৰু আগলৈ যাওঁ, কি আছে চাওঁ বলক। তো ফাইনেলি গাইজ, আজি আমাৰ ডেষ্টিনেশ্যন পাই গ'লোঁ। গুগল মেপে আমাক ভালকৈ আনিছে, বেছি প্ৰব্লেম হোৱা নাই। আমাৰ ডেষ্টিনেশ্যন হৈছে আৰৱা কেফ, সেইপিনে যাব পাৰি। এইখন গেট, বলক ভিতৰত কি আছে চাওঁ। আৰৱা কেফ যিয়ে নহওক, আজি আহি পালোঁ। মানে বহুত টান হয় না বিচাৰি ওলোৱা। যিয়ে নহওক, কষ্ট আছে, বাইক লৈ আহিছোঁ। ঠিক আছে বাৰু, আপোনালোকক মই নিশ্চয় দেখাম কি কি আছে। এয়া কাউণ্টাৰত আমাৰ পংকজে টিকট কাটিব, আৰু আমিও গোটেইখিনি ঘূৰিম, কি কি আছে কি নাই চব চাম, কাৰণ পইচা দি সোমাম না। 50 টকা খাব। ঠিক আছে বাৰু, আমি সোমাই আহিলোঁ। সোমাই মানে জৰাছিক পাৰ্কত সোমাই অহা যেন লাগছি আৰু
চবফালে জংঘল জংঘল ৰাস্তা ইয়াতো মানে ফুৰিব আহিছে বা ৰিক্স যিয়ে নহওক মানে এই মানুহে পৰিদৰ্শন কৰাৰ কাৰণে এনেকুৱা জেগা এটা ওলাইছে ঠাই এটা ওলাইছে ভাল কথা আমিও উপভোগ কৰো এয়া পংকজে নিজৰ পানীৰে চুলি চিধা কৰি আছে চুলি চাওঁ এই মিথুন তুমি বাকী যিয়ে নহওক আমিও পৰ্যটক আৰু এৰে টেণ্ডাৰ ধৰি ঘূৰিব লাগিব আৰু নাকি পংকজ টেণ্ডাৰ আছে কাপোৰবিলাকতো লৈ থৈ লাভ নাই ইমান বেকগ্ৰাউণ্ডত মানে কিবা এটা গান বাজি থকা সেনেকে আছে মানে চবফালে নিজৰা বৈ আছে নিজৰা বৈ আহি পেলাই ইয়াতে পানী ভৰ্তি হৈ গৈছে এতিয়া বনাইছে ভাল লগা কৰিছে এইখিনি সেইপিনে পানীখিনি ক'ত যাই আছে কিন্তু গম পোৱা নাই ৱে টু কেফ এইফালে কেফটো মানে এটা সুৰংগ আছে বলক আমি সুৰংগটোৰ ভিতৰলৈ সোমাই যাব চেষ্টা কৰো সুৰংগ লাইট আছে দে চিন্তা কৰিব নালাগে এয়া সুৰংগৰ ভিতৰৰ ৰাস্তা কোনফালে ক'ত সুৰংগ হৈছে কেনেকে হৈছে এইপিনে এটা আৰু সৰুকে নিজৰা বৈ আছে কি ক'ব আৰু আচৰিত প্ৰাকৃতিক দৃশ্য চব নিজে নিজে হোৱা বস্তু এইটোৱে আছিল এই সুৰংগটো আমি এনেকে ওলাই আহিলো আৰু তো গাইজ ভিতৰৰ পৰা ওলাই আহিলো দিয়ক মানে চালো ভালকে কিন্তু বৰষুণৰ কাৰণে বৰ উৎপাত মানে এই বৰষুণ যাক এই দিয়ে এই এৰে এই দিয়ে এই এৰে ছাতিটো আনাই ভাল কিজানি আমাৰ লগত ৰেইনকোট আছে কিন্তু এই উপায় পিন্ধি ফটো উঠা আকৌ কিবা কৰা ভাল নালাগে নহয় বাৰু ভিতৰৰ পৰা ওলাই আহিলো ঘৰৰ পৰাতো আহিলোৱে ভালকে এতিয়া যোৱাটোহে অলপ চিন্তা হৈ গৈছে ৰ'ব ঠিক আছে বাৰু অলপমান কিবা কিবি খোৱা চিন্তা কৰোঁ আৰু তাৰ পিছত আমি কি দেখা পাব বাৰু চাওঁ যদি দেখাব নোৱাৰো শেষ ভিডিঅ'ৰ এটা ক্লিপ এটা দি দিম আৰু আমাৰ ফ্ৰেছ খালি আহি গ'ল অৰ্ডাৰ দিছিলোঁ ফ্ৰেছ বনাই দিছে খোৱাহে কথা দাম আছে অলপ আৰু ইয়াতে খাই লৈ গৈ উঠি আমি ডাইৰেক্ট যাম বৰাপানী এতিয়া মানে ডাইৰেক্ট বৰাপানী বেছি দূৰ নকৰোঁ দেৰিও নকৰোঁ